মই আনিবেট গোৱাৰ আকাশৰ সভাপতি। তো আজি আমি প্ৰেছ মিট অহাৰ এটাই কাৰণ হ'ল যে কেইদিনমান ধৰি আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে বিশেষ কৰি ND24ক দেখা পাই আছো যে এই কমতাপুৰ অটোনমাছ কাউন্সিলখনৰ মুখ্য কাৰ্যবাহীৰ পৰা আৰম্ভ কৰি সাধাৰণ সদস্যলৈকে যি দুৰ্নীতিৰ কাম চলি আছে, এই কামখিনিক বা এই ঘটনাখিনিক আমাৰ প্ৰজাতন্ত্ৰী জনগোষ্ঠীৰ লগতে KSC বাসীয়ে সাধাৰণভাৱে মানি লোৱা নাই। ইয়াতে কমতাপুৰ অটোনমাছ কাউন্সিল বাসীৰ লগতে সমগ্ৰ অসমবাসী লজ্জানত হৈছে। ইয়াত কথা হৈছে যে কমতাপুৰ অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী পৰিষদ যিজন বকুল বৰ্মন ডাঙৰীয়াৰ তেখেতৰ নাৰীজনিত কেলেংকাৰীত নাম সাঙৰ খাইছে। কিন্তু এটা দুঃখজনক কথা যে এজন KSCৰ মুৰব্বী হৈ ইয়াৰ নামটো ইয়াতে নাৰীজনিত কাৰণত অন্তৰ্ভুক্ত হৈছে। কিন্তু আমি বিচাৰো যে ইয়াত তদন্ত হ'ব লাগে। তাৰপিছতে যিজন চেয়াৰপাৰ্চন হিতেশ্বৰ ডাঙৰীয়া আছে, 34 কোটি টকাৰ এটা দুৰ্নীতি আমি দেখা পাই আছো বা ভুৱা কথা ওলাইছে, তাৰ তদন্ত হ'ব লাগে। আৰু মই মানি জনদৰতী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ যে অনতিপলমে এই অটোনমাছ কাউন্সিলখন ভংগ কৰি এই কমতাপুৰ অটোনমাছ কাউন্সিলখনৰ ভংগ কৰি আমাৰ প্ৰজাতন্ত্ৰী জনগোষ্ঠীৰ স্বাৰ্থত বা সন্মানৰ ওপৰত লক্ষ্য ৰাখি 3 মাহৰ ভিতৰতে নিৰ্বাচন পাতিব লাগে আৰু নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীকে এই দায়িত্ব অৰ্পণ কৰিব লাগে। মই দুলাল চন্দ্ৰ ৰায়, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। আজি গোসাইগাঁও প্ৰেছ ক্লাবত আমি যৌথ সংবাদমেল পাতিছোঁ। কোচ ৰাজবংশী সংগ্ৰাম সমিতি, UG আক্ৰাছু আৰু অল আছাম আক্ৰাছু। আজি সংবাদমেলৰ মূল অৰ্থটো হ'ল কমতাপুৰ অটোনমাছ কাউন্সিলৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পৰিষদৰ যি দুৰ্নীতি আৰু নাৰী কেলেংকাৰীৰ অধ্যায় এটা মুকলি হৈছে। এই বাতৰি চাই আমি যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাভিমানত আঘাত কৰিছে, সেইকাৰণে আমি সংগঠনকেইটাই আজি যৌথ সংবাদমেল পাতিব লগা হ'ল। আৰু আপোনালোকৰ সাংবাদিক বন্ধুহঁতৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কমতাপুৰ অটোনমাছ কাউন্সিলখন আমাৰ জাতীয় সংগঠনবিলাকৰ দাবী নাছিল। আমাৰ দাবী পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশী জনজাতিকৰণ কৰা। কিন্তু অসম চৰকাৰে, তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আমাক অটোনমাছ কাউন্সিল দিলে। কিন্তু আমি যদি দিছে তেতিয়া আমি আদৰি লৈছোঁ। আদৰি লোৱাৰ পিছত আমাৰ বিভিন্ন সংগঠনৰ সতীৰ্থক লৈ এখন অটোনমাছ অন্তৰ্বৰ্তীকালীন কাউন্সিল গঠন কৰিলে। সেই অটোনমাছ কাউন্সিলৰ কিছুদিন পূৰ্বে আপোনালোকে চাইছিল ভুৱা অৰ্ডাৰ লৈ 2জনমান পাৰিষদক জেল হাজত লৈ প্ৰেৰণ কৰিছিল। তাৰপিছতে আমি কিছুদিন আগতে অধ্যক্ষৰ ভুৱা অৰ্ডাৰৰ কথা আমি দেখিছোঁ। আৰু ইতিমধ্যে এইখন ভুৱা অৰ্ডাৰ বুলি, কিন্তু 2 দিন আগত এটা চেনেলৰ জৰিয়তে হিতেশ্বৰ বৰ্মন ডাঙৰীয়া স্পষ্টীকৰণ দিছে। কিন্তু তেনেকুৱাকৈ স্পষ্টীকৰণ নিদি মই ভাবোঁ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু হিতেশ্বৰ বৰ্মনক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, আপুনি ক্লিন শ্বিট লৈ আহক আৰু আপুনি এজাহাৰ দিয়ক। আপুনি মানহানি কেছ কৰিব পাৰে যদি এইটো আপোনাৰ ছিগনেচাৰ নহয়। আপুনি ক্লিন শ্বিট লৈ আহক। আমি বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটো উপমূলঙা কৰাৰ নিচিনা জনগোষ্ঠী নহয়। গতিকে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ দায়িত্বভাৰ হাতত লৈ জনগোষ্ঠীটোক উপলঙা কৰিব নোৱাৰে। যদি আপোনালোকে নিজৰ পথ চম্ভালিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অব্যাহতি লওক আৰু কোচ ৰাজবংশী জনগোষ্ঠীক এই কমতাপুৰ অটোনমাছ কাউন্সিলক চৰকাৰে তেতিয়া দায়িত্ব দিব আৰু তাৰ মাজতো ভাল মানুহ আছে, এই ভাল মানুহক দায়িত্ব দি মুঠৰ ওপৰত আমাৰ 6 মাহৰ ভিতৰত অন্তৰ্বৰ্তীকালীন কমিটিখন ভংগ কৰি ইলেকশ্যন ডিক্লেয়াৰ দিব লাগে।